তো আপোনালোকৰ অৰুণোদয়ৰ পইচা যিটো আছে আপোনালোকৰ ৩১০০ টকা দিব নেকি? তো আপোনালোকৰ ৪টা আঁচনি ১ জানুৱাৰী তাৰিখে কি ৪টা আঁচনি আপোনালোকক দিব? ১ জানুৱাৰী তাৰিখে ১০০ টকাত লাভ কৰিব দালি, চেনি, নিমখ। তো আপোনালোকে ১ জানুৱাৰী তাৰিখে ৰন্ধন গেছো লাভ কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি হৈছে 14 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইটামান ভাল খবৰ দিবলৈ ওলাই আহিছো। তো আজিৰ প্ৰথমটো খবৰে হৈছে ১ জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে আপোনাৰ অৰুণোদয়টোক লৈ ডাঙৰ উপহাৰ লৈ আহিছে ১ জানুৱাৰী তাৰিখে। তো আপোনালোকৰ এনেকুৱা হ'ব পাৰে, তো এনেকুৱাকৈ কৈ দিছে যে ১ জানুৱাৰীৰ পৰা ৩,১০০ টকা হ'ব পাৰে অৰুণোদয়ৰ ধন, ৩১০০ টকা পৰ্যন্ত হ'ব পাৰে, মানে আৰু বেছি হ'ব পাৰে। ১ জানুৱাৰীৰ পৰা এটা এনেকুৱা উপহাৰ দিব আপোনালোকে, চমৎকাৰ হৈ যাব আপোনালোকে। সেই মানে উপহাৰটো মানে লুকাই ৰাখি আছে, এদিনা মানে ছাৰপ্ৰাইজ বুলি দি দিব আপোনালোকৰ এই উপহাৰটো। আপোনালোকৰ ২ নম্বৰ খবৰটো হৈছে ১ জানুৱাৰীৰ পৰা আপোনালোকে দালি, আপোনালোকে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰী ১০০ টকাত লাভ কৰিব দালি, চেনি, নিমখ। তো আপোনালোকে এতিয়া লাভ কৰি আছে ১১৭ টকাত। তো আপোনালোকে ১ তাৰিখৰ পৰা ১০০ টকাত লাভ কৰি ১৭ টকাটো নাইকিয়া কৰি দিব, একেবাৰে মিলত ৰাখি দিব আপোনালোকৰ। ইণ্টাৰেষ্টবিলাক কমাই আহি আছে তো হিমন্ত বিশ্ব শৰ্মাই। তো তৃতীয়টো খবৰ হৈছে আপোনালোকৰ ১ জানুৱাৰীৰ পৰা আপোনালোকে ৩০০ টকাতে আপোনালোকৰ ৰন্ধন গেছটো লাভ কৰিব। সকলো মানুহে আপোনালোকৰ ঘৰে ঘৰে আপোনালোকে মানুহে পাব। সেই মানে গেছটো লাভ কৰাৰ পিছত এটা আপোনালোকৰ লাভ হ'ব, আপোনালোকে যেতিয়া নেকি গেছটো ভৰোৱাব সেই সময়ত আপোনালোকৰ ২৫০ টকা ২৫০ টকাকৈ আপোনালোকৰ একাউণ্টত সোমাই যাব। তো তৃতীয় নম্বৰ খবৰটো এইটোৱে আছিল। আৰু চতুৰ্থ নম্বৰ যিটো খবৰ আছে আপোনালোকৰ ১ জানুৱাৰী তাৰিখত মানে ৪টা নতুন আঁচনি মুকলি কৰিব। তো আপোনালোকৰ কি মুকলি কৰিব, এই চেনেলটোক ছাবস্ক্ৰাইব কৰিলে আপোনালোকে জানিব পাৰিব। ১ জানুৱাৰী তাৰিখে এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। তো কি আঁচনি আহিব, তো আপোনালোকে কোনে কৰিব পাৰিব। তো আপোনালোকে আবেদন কৰিব পাৰিব। যুৱকসকলে আপোনালোকে নথি পত্ৰবিলাক ঠিক কৰি ৰাখক অতি মানে। তো কেইদিনমান পিছতে আপোনালোকৰ আহি আছে ৪টা নতুন আঁচনি। তো আপোনালোকৰ আৰু এটা কথা, আপোনালোকে আচলতে কি ৩১০০ টকাটো পাব নে নাই, বহুত মানুহৰ মনত কিন্তু এইটো কুৱেশ্যন। তো আপোনালোকৰ যদি হিমন্ত বিশ্ব শৰ্মাই যদি কৈছে তেনেহ'লে আপোনালোকে অভিয়াছলি পাব পাৰে। তো এনেকুৱাও ক'ব নোৱাৰো, এনেকুৱা হ'ব পাৰে আপোনালোকৰ টকাটো কমাই দিব পাৰে। আপোনালোকক কৈছে ৩১০০ টকা দিব বুলি। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।